ষ্টাডি ইনচাইট চেনেলটো ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি আগন্তুক আহিবলগীয়া চিটেট সম্পৰ্কে আমি বিষয়সমূহ আলোচনা কৰিবলৈ গৈ আছোঁ। কেনেদৰে কি প্ৰিপাৰেশ্যন ল'ব, গোটেইখিনি কেতিয়া নটিফিকেশ্যন ওলাব, কেতিয়া কেনেকৈ আমি প্ৰিপাৰেশ্যন কৰিব লাগিব, ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিব, কোনবোৰ বিষয় আমাৰ চাব লাগে, কোনবোৰ বিষয় আমাৰ মানে এৰি চলিব লাগিব, সেই গোটেইখিনি তথ্য আৰু চিটেট আমাৰ দিয়াৰ ক্ষেত্ৰত ইমান বিফলতা কিয় আহে, গোটেইখিনি তথ্য যদি জানিব লাগে তেনেহ'লে কি কৰিব, মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা ট্ৰাই কৰিব। তেতিয়া আপোনালোকে কি গম ষ্টাডি ইনচাইট চেনেলটো ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আমি আগন্তুক আহিবলগীয়া চিটেট সম্পৰ্কে আমি বিষয়সমূহ আলোচনা কৰিবলৈ গৈ আছোঁ। কেনেদৰে কি প্ৰিপাৰেশ্যন ল'ব, গোটেইখিনি কেতিয়া নটিফিকেশ্যন ওলাব, কেতিয়া কেনেকৈ আমি প্ৰিপাৰেশ্যন কৰিব লাগিব, ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিব, কোনবোৰ বিষয় আমাৰ চাব লাগে, কোনবোৰ বিষয় আমাৰ মানে এৰি চলিব লাগিব, সেই গোটেইখিনি তথ্য আৰু চিটেট আমাৰ দিয়াৰ ক্ষেত্ৰত ইমান বিফলতা কিয় আহে, গোটেইখিনি তথ্য যদি জানিব লাগে তেনেহ'লে কি কৰিব, মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা ট্ৰাই কৰিব। তেতিয়া